চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী সকলোৱে কৈ আছে মোৰ মগজুৰ বিকৃতি ঘটিছে কিন্তু আচলতে তেনেকুৱা নহয় মোৰ মনটোৱেতো আৰু মোক মিছা কথা নকয় দেউতা কথা এটা ক'বলগীয়া আছিল কি কথা এই মোৰ লগৰ এটা শইকীয়া বুলি পুলিচ অফিচাৰ সি অলপ আগতে ফোন কৰি ক'লে বোলে কৃষ্ণৰ ঘটনাটো এক্সিডেণ্টতকৈ মাৰ্ডাৰ বুলিহে সন্দেহ কৰিছে আহিব মা মোক এৰি ইমান দেৰি কলৈকো নাযায় দেউতা অফিচলৈ যায় আৰু মা ঘৰতে থাকে মায়ে মোক এৰি কলৈকো নাযায় তোমালোকে মিছা কথা কৈছা মা আহিব মা মোক এৰি কলৈকো নাযায় তোমালোকে মিছা কথা কৈছা মা মোক এৰি কলৈকো নাযায় মা আহিব ৰং মা আহিব তোমাক কথা এটা কওঁ কি দেউতা তেওঁ কি গোটেই জীৱন এনেকৈ থাকিব ঠিক কনফাৰ্ম ক'ব নোৱাৰিছোঁ কিন্তু এনেকুৱা পেচেণ্টৰ ৰিকভাৰী ৰেট বহুত কম এওঁৰ এতিয়া সৰু কালচোৱাৰ বাহিৰে অইন একো মনত নাই আমি আৰু চাই নাথাকোঁ সোনকালে পুলিচত খবৰ দিয়াটো ভাল হ'ব নালাগে দেউতা পুলিচক এতিয়া খবৰ দিব নালাগে তোমাক মোৰ শপত কিন্তু প্লিজ দেউতা মোৰ বিশ্বাস তেওঁ সোনকালে ভাল হ'ব প্লিজ বিক্ৰম দা হাই ইয়াত এনেকৈ ক'ত আহিছিলা কম কিন্তু ক'ৰবাত বহি পেলাই কথা পাতো ব'লা মানে ইয়াত ৰাস্তাত সকলোৱে চাই থাকেতো আৰু তোমাৰ লগত অলপ কথা পাতিবলৈও মন গৈছে মোৰ যাওঁ ব'লা ক'ৰবাত বহি পেলাই কথা পাতোঁগে ঠিক আছে ব'লা আহা ইমান দৌৰাদৌৰিকৈ কিয় মাতিলা মই ইম্পৰ্টেণ্ট কাম এটা এৰি থৈ আহিছোঁ তৃষ্ণাই ফোন কৰিছিলে কিলাৰক পুলিচত দিয়াৰ কথা কৈছে কি অঁ তেনেকুৱা কিবা এটা যদি হয় তেতিয়াহ'লে কৈ দিব নাই নাই নকৰে আৰু কৰিবও নোৱাৰে মোৰ ওপৰত বিশ্বাস ৰাখা আপোনাৰ ওপৰত বিশ্বাস আছে কিন্তু তৃষ্ণাৰ ওপৰত নাই তাই মন গ'লে যিকোনো ডিচিশ্যন ল'ব পাৰে তাইৰ বাবে আমি ফচিব লাগিব সেইকাৰণে তৃষ্ণাই কিবা এটা কৰাৰ আগতে আমি কৰিব লাগিব হ'ব হ'ব তুমি চিন্তা নকৰিবা মই তৃষ্ণাক বুজাম বুজাও নহ'লে মই মোৰ মতে কৰিবলৈ বাধ্য হ'ম মই ইয়াত মেডিকেলৰ কোচিং কৰি আছোঁ মই পঢ়াত ভাল যে সেইবাবে মা দেউতাই ইয়াত মোক মেডিকেলৰ কোচিং কৰিবলৈ ৰখাইছে কিন্তু মই ইয়াৰ পৰা যামগৈ চাগে কিয়
ইয়াৰ মানুহবোৰ সকলো স্বাৰ্থপৰ ঘৰৰ অৱস্থা সিমান ভাল নহয় যে সেইবাবে মোক হোষ্টেলৰ মালিকেও বেয়া চকুৰে চায় দুখীয়া বুলি মোক সুবিধা ল'ব বিচাৰে এইবোৰ কথা তুমি মোক আগতে কোৱা নাছিলা কিয় ব'লা আমি এতিয়াই যাম মালিকৰ ওচৰলৈ নালাগে নালাগে তুমি মালিকৰ তালৈ যাব নালাগে যদি মালিকে গম পায় আৰু মোক হোষ্টেলৰ পৰা উলিয়াই দিয়ে তেতিয়া মই ক'ত থাকিম সেইবুলি তুমি কোৰ্চটো ফিনিছ নকৰাকৈ ইয়াৰ পৰা গুচি যাবা নেকি কিবা এটা কৰিব লাগিব চাওঁচোন কি কৰোঁ তোমাৰ লগত মোৰ মনৰ কথাবোৰ পাতি ভাল লাগে চ' মই তোমাক কৈ দিলোঁ তুমি কিন্তু বেয়া নাপাবা দেই নাই নাই কিয় বেয়া পাম তুমি মোক ভাল বন্ধু হিচাপে ভাবিব পাৰিছা তাত মোৰ ভাল লাগিছে সঁচাই তোমাৰ দৰে যদি সকলো ভাল মানুহ হ'ল হয় তুমি মোক কৰা সহায়খিনি মই কেতিয়াও নাপাহৰোঁ আচ্ছা তোমাক কথা এটা সুধোঁ মই যে তোমাক আপুনি বুলি নকৈ তুমি বুলি কৈছোঁ বেয়া পাইছা নেকি নাই নাই কিয় বেয়া পাম তুমি মোক বন্ধু বুলি ভাবিছা মই ভালহে পাম কৃষ্ণৰ মৃত্যুত তৃষ্ণা এনেকৈ ভাঙি পৰিব বুলি মই ভবা নাছিলোঁ চাইল্ডহুড ফ্ৰেণ্ড দুখ পাবই তুমি চিন্তা নকৰিবা সময় এটাইক দুখবোৰ পাহৰাই দিব কিন্তু সাক্ষীয়েহে গোটেই জীৱনটো অকলে অকলে কেনেকৈ কটাব মই সেইটোহে ভাবি পোৱা নাই অ' মায়ে ফোন কৰিছে দেখোন ৰিচিভ কৰকচোন হেল্ল' বিভূতি কাইলৈ তুমি ফণী অফিচলৈ যোৱাৰ পিছত এবাৰ আহিবাচোন সাক্ষীৰ বিষয়ে তোমাৰ লগত আলোচনা কৰিব লগা আছে ঠিক আছে এই মায়ে কাইলৈ এবাৰ মাতিছে সাক্ষীৰ বিষয়ে বোলে কিবা আলোচনা কৰে সাক্ষীৰ বিষয়ে কি আলোচনা কৰিব মায়ে তাইৰ ভৱিষ্যতৰ কথাও কিবা চিন্তা কৰিব পাৰে কাইলৈ গ'লেহে চব গম পাম এতিয়া আৰু সেইবোৰ কথা চিন্তা কৰি নাথাকোঁ কেনেবাকৈ সাক্ষীৰ সৈতে সেইখন ঘৰৰ সম্পৰ্ক শেষ কৰিব খোজা নাইতো ৰুমতে আছে যোৱা আজি দেখোন মণিকাৰ মুডটো অলপ বেলেগ যেন দেখিছোঁ কথাটো কি আইতা চুপ তুমি এতিয়াও এইবোৰ কাপোৰ পিন্ধি আছা শিৰত সেন্দুৰো কাইলৈ তোমাৰ মহাক মাতিছোঁ লৈ যাব এতিয়া ঘৰত গৈ যি ইচ্ছা তাকে পিন্ধিব পাৰিবা আইতা মোক আপুনি যি ক'ব মই সকলো মানিম আজিৰ পৰা মই উকা কাপোৰ পিন্ধিম শিৰৰ সেন্দুৰো মচি পেলাম কিন্তু প্লিজ আইতা এইখন ঘৰৰ পৰা মোক যাবলৈ নক'ব আৰু মই জানো তেওঁ যেতিয়া এদিন ঘূৰি আহিব আপুনি নিজেই ক'ব যে আপোনাৰো ভুল হৈছে মা সাক্ষীয়ে দেখোন ইনডাইৰেক্টলি আপুনি পস্তাব বুলি কৈ গ'ল তাইৰ ইমান সাহস মই এতিয়া আৰু কাৰো সৈতে কথা নাপাতো লক্ষ্মী লক্ষ্মী পানী এগিলাচ লৈ আহ
ননচেন্স। দাদা আহি ঘৰ পাইছিলেহে সাক্ষীয়ে আকৌ কৰিবলৈ পঠাইছে। কৃষ্ণক বিচাৰিবলৈ পঠাইছে চাগৈ। তাই এইবোৰ চব ইচ্ছা কৰি আছে মা, যাতে ঘৰৰ সকলো আৰু বেছিকৈ মানসিকভাৱে ভাঙি পৰে। কৃষ্ণ সাক্ষী চাহ লওক। মন চন ভালেই নলগা হ'লচোন, একো কৰিবলৈকে মন নোযোৱা হ'ল। তোমাৰ মনৰ অৱস্থাটো মই বুজি পাইছোঁ। তুমি সাক্ষীক লৈ চিন্তাত পৰিছা, কিন্তু সাক্ষী তোমাৰ ভাগিন। তোমাৰ যেনেকৈ সহ্য কৰাৰ ক্ষমতা আছে, সাক্ষীৰো আছে। ময়ো তাকে ভাবিছোঁ, তাই জীৱনটোত সুখ বোলা বস্তুটো উপভোগ কৰিবলৈকে নাপালে। সৰুৰে পৰা কষ্টতেই ডাঙৰ হ'ল, আৰু এতিয়াও হোৱাটোতো হৈয়ে গ'ল, কিন্তু সেইটোকে ভাবি থাকিলেতো এতিয়া জীৱনটো ৰৈ নাথাকে। অঁ ক। এইমাত্ৰ মোলৈ আননোন নাম্বাৰৰ পৰা এটা মেছেজ আহিছে, কৃষ্ণক বোলে কোনোবাই হত্যা কৰিছে, তাৰ বোলে এক্সিডেণ্ট হোৱা নাই। কি? কাৰ নম্বৰৰ পৰা? মই ফোন কৰিছোঁ, ফোনটো নেযায়চোন। মই এটা কাম কৰোঁ, মই পুলিচৰ ওচৰলৈ যাম। ঠিক আছে, তই আহি থাক, মই ওলাই গৈ আছোঁ। কি হ'ল, ক'ত যায়? এই থানাৰ পৰা আহোঁ। শনিলৈ কিবা এটা আননোন নম্বৰৰ পৰা মেছেজ আহিছে, কৃষ্ণক বোলে কোনোবাই হত্যা কৰিছে। অঁ, মই আহোঁ ৰ'বা। অঁ যাওকচোন। কি হ'বলৈ ধৰিছে? দেউতা, আপুনি আহিছিলেহে, ক'লৈ যায়? মই এফালে ওলাই যাওঁ, আৰু শুন, ঘৰত কোনো জানিব নালাগে মই আহিয়ে ওলাই গৈছোঁ বুলি। লক্ষী, দাদা আহি আকৌ ক'লৈ ওলাই গৈছে? নেজানো। দেউতা, তেওঁক মই ঘৰলৈ লৈ যাম। লাহে লাহে কেয়াৰ ল'লে তেওঁৰ সকলো মনত পৰিব। সেইটো সম্ভৱ নহয় মাজনী। মই তেওঁক ঘৰলৈ নিয়াৰ পাৰ্মিশ্যন দিব নোৱাৰোঁ। কাৰণ যদি ল'ৰাটো বেয়া ল'ৰা হয়, ক্ৰিমিনেল বেকগ্ৰাউণ্ডৰ হয়, তেতিয়া বিপদ কাৰ হ'ব? দেউতা, মই তোমাক আগতেই কৈছোঁ যে মই মানুহজনক জানো, আৰু মই মানুহ চিনাত ভুল নকৰোঁ নহয়। মই নামানো। এই কেছটো পুলিচত দিবই লাগিব। দেউতা, তুমি বুজিবলৈ চেষ্টা কৰা। তেওঁক কোনোবাই মাৰিবলৈ চেষ্টা কৰি আছে। আমাৰ চকুৰ সন্মুখতে ফায়াৰিং হৈছে। তেনেস্থলত মই তেওঁক পুলিচৰ হাতত গতাই দিব নোৱাৰিম। আৰে, এই কেছটোত যদি পুলিচ ইনভলভ আছে, তেতিয়া তেওঁক বিপদলৈ ঠেলি দিয়া নহ'ব জানো? কাইলৈ মই তেওঁক ঘৰলৈ লৈ যাম। যদি তুমি নিবিচাৰা, তেতিয়াহ'লে মই বেলেগ ব্যৱস্থা গ্ৰহণ কৰিম। আই এম চৰি। কিছুমান অদৰকাৰী কথা কৈ মানুহৰ ব্ৰেইন ৱাছ কৰাৰ বাহিৰে আৰু কি কৰিব পাৰে তাই? যি দেখিছোঁ, তাই মানুহবোৰৰ মনবোৰক লৈ খেলা কৰিব জানে। কি ক'ব খুজিছা চিধাকে কোৱা। সাক্ষী আকৌ কিবা আৰম্ভ কৰিলে? হয়, তাইয়ে কৰিছে। দাদা আহি ঘৰ পাইছিলেহে সাক্ষীয়ে আকৌ কৰিবলৈ পঠাইছে। কৃষ্ণক বিচাৰিবলৈ পঠাইছে চাগৈ। তাই এইবোৰ চব ইচ্ছা কৰি আছে মা, যাতে ঘৰৰ সকলো আৰু বেছিকৈ মানসিকভাৱে ভাঙি পৰে। দাদাই নিজক কেনেকৈ কণ্ট্ৰল কৰি আছে সকলোৱে জানে। তাৰ পিছতো তাই এইবোৰ নাটক কৰি আছে, ভাবি পোৱা নাই মা। ছাৰ। অঁ দত্ত, আপুনি ফোন কৰিছিলে? হয়। মোবাইলটো চাওঁ। এইটোৱে মেছেজটো। বৰা, হয়, মই যে কৈছিলোঁ আপোনাক কেছটোৰ বিষয়ে। আচ্ছা।
এখেতে মিষ্টাৰ ফণী মাধৱ দত্ত। হেল্ল'। দত্ত, আপোনালোকৰ যিটো কেছ আছিল অফিচিয়েলি আজিৰ পৰা ছাৰে চাব। গতিকে পৰৱৰ্তী পৰ্যায়ত কিবা যদি থাকে এখেতক যোগাযোগ কৰিলে হ'ল। ঠিক আছে হ'ব। বাৰু আহক ভিতৰলৈ। ব'লক। শইকীয়া লগ পাম। নিশ্চয় নিশ্চয়, যাওক। এসপ্তাহ হৈ গৈছে, ঘৰখনত মানুহৰ অৱস্থা মই দেখি আছোঁ। আছো নহয়, তই ভাগি নপৰিবি। তই এনেকৈ ভাগি পৰিলে ঘৰখনৰ অৱস্থা কি হ'ব? কৃষ্ণ সাক্ষী সাক্ষী অঁ সাক্ষী অঁ ইয়ালৈ আহা। কৈছোঁ। হাজৰিকা, কৈছোঁ ছাৰ। চিন্তা নকৰিব, এই নাম্বাৰটোৰ আমি ডিটেইলছখিনি উলিয়াই আছোঁ। এই নাম্বাৰটো লোৱা, ইমিডিয়েটলি ডিটেইলছখিনি উলিয়াই মোক দিয়া। অ'কে ছাৰ। আচ্ছা, মেছেজটো সঁচা নে ফেক? মই একো বুজি পোৱা নাই, কি ভাবিম সেইটোও নাজানো। ল'ৰাটো ঢুকুৱা এসপ্তাহ হৈ গৈছে, ঘৰখনত মানুহৰ অৱস্থা মই দেখি আছোঁ। আছো নহয়, তই ভাগি নপৰিবি। তই এনেকৈ ভাগি পৰিলে ঘৰখনৰ অৱস্থা কি হ'ব? সকলো ঠিক হৈ যাব। আৰু যদি কোনোবাই ধেমালিও কৰিছে তাকো উচিত শাস্তি দিব লাগিব। চিন্তা নকৰিব, মেছেজটো যদি সঁচা হয় তেন্তে তদন্ত জোৰদাৰ হ'ব। ইমানখিনি বিশ্বাস ৰাখক আমাৰ ওপৰত। বিশ্বাস আছে, মাত্ৰ আপোনালোকে সোনকালে দোষীক বিচাৰি উলিয়াই শাস্তি দিয়াৰ ব্যৱস্থাটো কৰক। নিশ্চয়। আপোনালোকৰ ওচৰত কৃষ্ণৰ ফটো আছে নি বাৰু? হয়। চাওঁ দিয়কচোন। এইখন ঠিক আছে, এই ফটোখন মোলৈ চেণ্ড কৰি দিয়ক। ঠিক আছে। হয়।